এডিআৰ প্ৰশ্নকাকত ভাইৰেলক লৈ ধেমাজিৰ আৰক্ষী অধীক্ষকৰ মন্তব্য বৰ্তমানলৈকে 8জনক গ্ৰেপ্তাৰ কৰা হৈছে সোধাপোছা কৰি থকা হৈছে 5জনক প্ৰশ্নকাকত ভাইৰেলৰ মাষ্টাৰ মাইণ্ড মংগল সিং বসুমতাৰী প্ৰশ্নকাকত ভাইৰেল হোৱা কেন্দ্ৰটোতে পৰীক্ষাৰ্থীৰ ৰূপত আছিল মংগল সিঙৰ খোলখালি দ্বিজেন বড়োকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থী পৰীক্ষা নিৰীক্ষক ফটোগ্ৰাফাৰ সহ 8জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী সময়ত বাঢ়িব পাৰে গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা আৰক্ষী অধীক্ষকে সদৰি কৰা মতে গ্ৰেপ্তাৰ কৰা সকল হৈছে মংগল সিং বসুমতাৰী মংগল সিঙৰ খোলখালি দ্বিজেন বড়ো মনোহৰ নাৰ্জাৰী উমেশ ব্ৰহ্ম দিলীপ দৈমাৰী বিমল মুছাহাৰী ডক্টৰ গোপাল তামুলী এলবাৰ্ট দেউৰী আমি 8জন মানুহক আটক কৰিছিলোঁ আৰু তেওঁলোকক এৰেষ্ট কৰা হৈছে ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জ আছে আৰু এছঅ 2জন আছে আৰু আপোনাৰ ইনভিজিলেটৰ 3জন আছে আৰু এই ঘটনাটো মংগল সিং বসুমতাৰী কৰিছিলে তেখেতৰ খোলহালিজনেও উক্ত পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল কেণ্ডিডেট আছিল আৰু তেখেতে খোলহালিকো এই প্ৰশ্নকাকত দিছিলে কিন্তু গোটেই ঘটনাটো পৰীক্ষা শেষ হোৱাৰ পিছত হৈছিলে 2:17 মিনিটৰ ভিতৰত তেওঁলোকে এই স্কেনটো কমপ্লিট কৰিছিলে আৰু তাৰ পিছত ভাইৰেল কৰিছিলে আৰু ইতিমধ্যে তেওঁলোকে এই যি ভাইৰেল কৰি কি উদ্দেশ্যৰ কাৰণে কৰিলে কোন মানুহ জড়িত আছে আমি অনুসন্ধান কৰি আছোঁ আৰু আমাৰ অনুসন্ধানৰ খাতিৰত এতিয়া মই নামখিনি ক'ব নোৱাৰো বাকি তেওঁলোকে ভাইৰেল কৰা যি কেইজন মানুহ আৰু কিবা বেলেগ মানুহৰ বা বেলেগ ব্যক্তিৰ লগত বা কিবা আৰু ইয়াত চক্ৰান্ত আছে নেকি সেইখিনি তদন্ত শেষ হ'লে আপোনালোকক মই জনাই দিব পাৰিম 8জন ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জো আছে আৰু এছঅ 2জন আছে সুপাৰভাইজিং অফিচাৰ 2জন আছে কাৰণ তেওঁলোকৰ সন্মুখতে মংগল সিং বসুমতাৰীয়ে এই কামটো কৰিছিলে আৰু য'ত নেকি ইনভিজিলেটৰ 3জন এৰেষ্ট কৰা হৈছে তেওঁলোক প্ৰেজেণ্ট আছিলে আৰু সেই কামটো পৰীক্ষা শেষ হোৱাৰ পিছত 2:17 মিনিটৰ ভিতৰত স্কেন কৰিছিলে আৰু স্কেন কৰি যেতিয়া আপলোড কৰিছিলে তাৰ ভিতৰত এজন কেণ্ডিডেট আছিল তেখেত হ'ল দ্বিজেন বড়ো সেইজন হ'ল আমাৰ মংগল সিং বসুমতাৰী যিজনে এই কামটো কৰিলে তেখেতৰ খোলহালিয়ে গতিকে তেওঁকো দিছিলে আৰু তেওঁকো আমি এৰেষ্ট কৰিছোঁ আৰু আমি 5জনক আনিছিলোঁ কিন্তু আমাৰ অনুসন্ধান চলি আছে আৰু সেইকাৰণে আপোনালোকক মই কৈছোঁ যে এতিয়া আমি সদ্যহতে 8জন মানুহক এৰেষ্ট কৰিছোঁ